JIMS লৈ স্বাগতম জনাইছো। ইয়াত 7 পৰা 10 লৈ গণিত বিজ্ঞান মানে শিক্ষাগুৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই লৈছোঁ নৱম শ্ৰেণীৰ গণিত। এই পাঠ্যপুথিখনৰ ৰিভিজন অৰ্থাৎ পুনৰালোচনা অধ্যায় 1 সংখ্যা প্ৰণালী আৰু অধ্যায় 2 বহুপদ। ইয়াৰে মূল কেইটামান কথা আজি আমি আলোচনা কৰিম। তিনিটা লেচনৰ অতি ইম্পৰ্টেণ্ট যিকেইটা প্ৰশ্ন অহাৰ সম্ভাৱনা, ঠিক এই প্ৰশ্নবোৰৰ ধৰণহে আজি দিম তোমালোকক। প্ৰথমে মই লৈছোঁ কেইটামান MCQ বহুবিকল্পী প্ৰশ্ন আৰু তাৰ উত্তৰ। যেনেকুৱা এটা পৰিমেয় সংখ্যাৰ উদাহৰণ হ'ল, আমাক ইয়াতে কেইবাটাও দিছে, 4টা অপশ্যন দিয়া আছে। পৰিমেয় সংখ্যা ইয়াতে √5 আছে, গতিকে পৰিমেয় নহয়। 2 পাই হ'ল পৰিমেয়, গতিকে এই পৰিমেয় নহয়। ইয়াতে চোৱা, এইটো পৌনঃপুনিকো নাই, সীমিত ভগ্নাংশ নাই, গতিকে সীমিত দশমিক নাই, গতিকে ইও পৰিমেয়। ইফালে চোৱা √7 কেঞ্চেল, গতিকে 2/7 হ'ল পৰিমেয়, সেয়ে ডি হ'ল শুদ্ধ উত্তৰ। একেদৰে 0.81 পৌনঃপুনিকৰ ভগ্নাংশ ৰূপ তোমালোকে উলিয়াই চাবা, ইয়াতে দিয়া আছে। শুদ্ধ উত্তৰটো হ'ল এ, 73/90। কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল, গতিকে তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত, ইয়াতে হ'ল শুদ্ধ উত্তৰ 10:11। ইয়াৰ পিছত চোৱা 11.15 পৌনঃপুনিক। এটা অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, স্বাভাৱিক সংখ্যা। নিশ্চয় এটা তোমালোকে গম পাইছা পৰিমেয় সংখ্যা, কাৰণ ইয়াতে পৌনঃপুনিক আছে। দশমিক পৌনঃপুনিকত থকা সকলোবোৰ সংখ্যাই পৰিমেয়, গতিকে এটা হ'ল আমাৰ পৰিমেয় সংখ্যা। তাৰপিছত 1/8n মান, এইটো এটা টকা দিছোঁ তোমালোকলৈ। 1/8n মান e⁻n, এইটো এটা হ'ল সূত্ৰ, এইটো মুখস্থ ৰাখিবা। 1/8n is equal to e⁻n। নেক্সট চোৱা 3x⁴ - 2x² + 7, এটাৰ মাত্ৰা, গতিকে এটা উচ্চতম ঘাত সংখ্যাক মাত্ৰা বোলে আমি জানো। উচ্চতম ঘাত আছে 4, গতিকে মাত্ৰা হ'ল 4। 1/7ৰ দশমিক বিস্তৃতি তোমালোকে হৰণ কৰি উলিয়াব পাৰা। ইয়াতে যদি 7ৰে 1ক হৰণ কৰা একবাৰ নাযায়, গতিকে দশমিক দিলে 0 হ'ব, 0ৰ মাজত একবাৰ যায় 7, গতিকে বিয়োগ কৰিলে থাকিল 3। এনেকৈ হৰণ কৰি চাবা, এইটো হ'ল আমাৰ শুদ্ধ উত্তৰ। এই উত্তৰ 1/7ৰ দশমিক বিস্তৃতি, এইটো ক্লাছ 10তো আছে। এটা ৰৈখিক দ্বিপদ বহুপদৰ উদাহৰণ দিয়া। এটা ৰৈখিক দ্বিপদ বহুপদ, গতিকে পদ দুটা হ'ব লাগিব। মই লৈছোঁ 2x + 3। তোমালোকে 7x + 1 বুলি ক'ব পাৰা, 2/7x প্লাছ বা মাইনাছ যিকোনো সংখ্যা হ'ব পাৰে। অৰ্থাৎ দুটা পদ থাকিব লাগিব, এটা চলক থাকিব লাগিব। ৰৈখিক হ'বলৈ হ'লে ঘাত বা মাত্ৰা 1 হ'ব লাগিব, তাৰ বেছি নহয়। ইয়াৰ পিছত y অক্ষৰ সমীকৰণ x = 0। একেদৰে x অক্ষৰ সমীকৰণ যদি কয় যে x অক্ষৰ সমীকৰণ হ'ল y = 0। x অক্ষৰ সমীকৰণ হ'ল y = 0। দুটা পুৰুষ কোণৰ সমষ্টি সদায় 90 ডিগ্ৰী, মনত ৰাখিবা। এটা 90 ডিগ্ৰী হ'ব পাৰে, এটা 1 ডিগ্ৰী হ'ব পাৰে, এটা 60 ডিগ্ৰী, এটা 30 ডিগ্ৰী হ'ব পাৰে। যেনে মই ইয়াতে উদাহৰণ দিছোঁ 48 ডিগ্ৰী আৰু 42 ডিগ্ৰী, এই দুটা মিলি 90 ডিগ্ৰী, গতিকে এই দুটা পৰস্পৰ পূৰক। এতিয়া a + a, এইটো মানে কি? a + a মানে 3a, a কেঞ্চেল আৰু দুটা a থাকিল, গতিকে a পূৰণ কৰিলে a² তলত হ'ল 3। দুটা সম্পূৰক কোণৰ সমষ্টি 180 ডিগ্ৰী, যেনে 100 ডিগ্ৰী আৰু 80 ডিগ্ৰী, দুটা মিলি 180 হ'ব লাগিব। গতিকে তোমালোকে এটা 80 ডিগ্ৰী আন এটা 100 ডিগ্ৰী মই ইয়াতে লৈছোঁ। গতিকে তোমালোকে দুটা 90 ল'ব, গতিকে এটা 90 ডিগ্ৰী আন এটা 90 ডিগ্ৰী হ'লে এটা আন্তঃপূৰক, এটা 110 ডিগ্ৰী 170 ডিগ্ৰী হ'লে এটা আন্তঃপূৰক, দুটা মিলি 180। 1/4ৰ শতকৰা ৰূপ, এইটো আমি শতকৰা ৰূপত যদি প্ৰকাশ কৰোঁ, মই এটা চিম্পল 1/5 থাকিব পাৰে, 1/3 থাকিব পাৰে, 1/8 থাকিব পাৰে, 7/8 থাকিব পাৰে। শতকৰা ৰূপত প্ৰকাশ কৰিবলৈ হ'লে আমি তলতে 100 কৰিব লাগিব। তলত 4 আছে, গতিকে 100 বনাবলৈ হ'লে 25ৰে পূৰণ কৰিলে 100 হয়, গতিকে ওপৰতো আমি 25ৰে পূৰণ কৰি দিম। 25 × 25 তলত 25 4 × 100, তাৰমানে 25%। এইটো শতকৰা ৰূপ হ'ল 25%, তলত 100 আছে। ত্ৰিভুজৰ কালিৰ সূত্ৰ 1/2 × ভূমি × উন্নতি। বৰ্গৰ কালি বাহু × বাহু বা বাহু স্কোৱাৰ, ইয়াক তুমি a² বুলিও ক'ব পাৰা, তোমাৰ ইচ্ছা। সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ 60 ডিগ্ৰী। সমদ্বিবাহু ত্ৰিভুজৰ প্ৰতিটো সমকোণৰ মাপ 45 ডিগ্ৰী, 45 ডিগ্ৰী। যিহেতু সমকোণী সমদ্বিবাহু দুটা বাহু যদি সমান হয়, গতিকে এটা কোণ যদি 90 ডিগ্ৰী হয়, বাকী প্ৰত্যেকেই হ'ব 45 ডিগ্ৰী হয়। এইটো আহে মাজে মাজে পৰীক্ষাত। তলত চোৱা, আৰু দুটামান সূত্ৰ মই ইয়াতে দিছোঁ। a + b = a - b বা a - b = a + b = a² - b²। এটা উদাহৰণ দিছোঁ, √5 - √2, √5 + √2, গতিকে a ৰ সলনি √5, b ৰ সলনি বহিছে তোমাৰ √2, গতিকে 5² - √2²। √5² মানে 5, √2² মানে 2, ৰুট আৰু স্কোৱাৰ কেঞ্চেল, গতিকে 5ৰ পৰা 2 গ'লে 3, এইটো হ'ল উত্তৰ। এই ধৰণে তোমালোকক বেলেগ দিব পাৰে। আন এটা কুৱেশ্যন ইম্পৰ্টেণ্ট শূন্য নিৰ্ণয় কৰিবলৈ আহে, যেনেকুৱা ax + b ৰ শূন্য মানে কি? ax + b ৰ শূন্য মানে ax + b = 0। গতিকে ax ৰাখি দিছোঁ, এইটো 7 8তো আছে। ax ৰাখি দিছোঁ, b প্লাছ আছে, সেইফালে গ'লে মাইনাছ হ'ল। x ৰাখি দিছোঁ, a পূৰণ আছে, সেইফালে গ'লে হৰণ হ'ল, গতিকে xৰ শূন্য হ'ল -b/a। এটা ঠিক একেধৰণে চোৱা x² - 2xৰ শূন্য, ইয়াতে x² - 2x = 0। x কমন যায়, x এটা কমন ল'লে x - 2 থাকে,
গতিকে x মাইনাছ 2 ইনটু x ইকুৱেল টু 0 তাৰ মানে কি x ইকুৱেল টু 0 বা x মাইনাছ 2 ইকুৱেল টু 0 x মাইনাছ 2 ইকুৱেল টু 0 হ'লে x ৰ মান হয় 2 2 এফালে মাইনাছ আছে সেইফালে গ'লে প্লাছ হ'ল প্লাছ মানে 0 প্লাছ 2 তাৰ মানে 2 গতিকে x ৰ শূন্য হ'ল 2 অবেদ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা 95 ইনটু 96 98 ইনটু 102 অবেদ ব্যৱহাৰ কৰি মই এটা তোমালোকক 95 ইনটু 96 100 মাইনাছ 5 100 মাইনাছ 6 এনেকৈ কৈছোঁ তোমালোকে 90 প্লাছ 5 90 প্লাছ 6 এনেকৈ ক'ব পাৰা গতিকে এইটো এ এক্স মাইনাছ এ এক্স মাইনাছ বি সেই সূত্ৰ ব্যৱহাৰ হৈছে এক্স মাইনাছ এ এক্স মাইনাছ বি এক্স স্কুৱাৰ মাইনাছ এ প্লাছ বি ইনটু এক্স প্লাছ এ বি সেই সূত্ৰ মতে এক্সৰ সলনি 100 আৰু এৰ সলনি 5 বিৰ সলনি 6 বহাই দিলে আমি পাম 100 স্কুৱাৰ বিয়োগ 5 যোগ 6 ইনটু 100 যোগ 5 পূৰণ 6 গতিকে 100 স্কুৱাৰ মানে 10000 5 যোগ 6 মানে 11 আৰু 100 পূৰণ কৰিলে 1100 যোগ 5 6 গুণ 30 এবাৰ চোৱা 10000 আৰু 30 আছে আমাৰ জমা গতিকে 10000 30ৰ পৰা 1100 বাদ দিলে 10000 30ৰ পৰা 1100 বাদ দিলে 8930 এটা হ'ল আমাৰ উত্তৰ নেক্সট বি নম্বৰটো চোৱা 98 ইনটু 102 98ক আমি 100 মাইনাছ 2 102 100 প্লাছ 2 এইদৰে লিখিব পাৰি গতিকে এই দুটা মাল্টিপুল 100 স্কুৱাৰ বিয়োগ 2 স্কুৱাৰ 100 স্কুৱাৰ মানে 10000 বিয়োগ 2 স্কুৱাৰ মানে 4 10000ৰ পৰা 4 গ'লে 9996 উৎপাদক বিশ্লেষণ এটা ক্লাছ 7 আছে 8 আছে 9 আৰু 10 তিনি চাৰিটা ক্লাছতে আছে এই দুটা উৎপাদক গতিকে একে ধৰণৰ উৎপাদক যেহেতু আমাৰ আছে মই তেনেকুৱা ধৰণ দিছোঁ 64 a কিউব মাইনাছ 27 b কিউব আৰু 1444 a স্কুৱাৰ b প্লাছ 108 a b স্কুৱাৰ আমি প্ৰথমে চাম এই ক্ষেত্ৰত a কিউব আৰু b কিউব আছে নেকি যেহেতু এই দুটা আমি কিউব বনাব পাৰি 4 কিউব মানে 64 গতিকে 4 a হোল টু দি পাৱাৰ 3 3 কিউব মানে 27 গতিকে ইয়াক আমি ক'ব পাৰি 3b হোল কিউব যেতিয়া আমাৰ a কিউব মাইনাছ b কিউব আছে আমি তেতিয়া চাম আমাৰ কোন সূত্ৰত a কিউব মাইনাছ b কিউব আছে আমি জানো a মাইনাছ b হোল কিউবত আছে a কিউব মাইনাছ b কিউব গতিকে এটা আমি চাম a মাইনাছ b হোল কিউব হয় নেকি গতিকে আমাৰ যেহেতু কিউব দুটা হৈছে বাকীখিনি আমি ওপৰৰখিনি নাচাওঁ কেৱল 3a স্কুৱাৰ b প্লাছ 3ab স্কুৱাৰ সেই সূত্ৰত পেলাই দিছোঁ এতিয়া তোমালোকে চোৱা এইখিনি মানে 108 হয়নে নহয় দেখা যায় 108 হয় এইখিনি মানে 144 হয় নে নহয় দেখা যায় হয় গতিকে আমাৰ কোনো কথা নাই a কিউব মাইনাছ b কিউব মাইনাছ 3ab প্লাছ 3ab স্কুৱাৰ সূত্ৰ হৈছে a মাইনাছ b হোল কিউব এৰ সলনি 4a bৰ সলনি 3b হোল কিউব গতিকে এইটো কিউব আছে যেহেতু a কিউব মানে a কিউব মানে a পূৰণ a গতিকে আমি তেনেকৈ ক'ব পাৰি এইটো হ'ল আমাৰ উৎপাদক আৰু এটা ইম্পৰ্টেণ্ট উৎপাদক তোমালোকক দিছোঁ 4a স্কুৱাৰ মাইনাছ 25u 4u স্কুৱাৰ প্লাছ 25u মাইনাছ 21 চাৰিও দুই ফালৰ দুটা আমি পূৰণ কৰিম দুই ফালৰ দুটা পূৰণ কৰিলে 84ক যদি আমি উৎপাদকত ভাঙো 84ক যদি আমি উৎপাদকে ভাঙো এনেকৈ ভাঙিব পাৰি এতিয়া যিকেইটা উৎপাদক এই উৎপাদকখিনিক তুমি দুটা ভাগ কৰা দুটা ভাগ কৰি আমি 25 মিলাব লাগে গতিকে দেখা যায় ইয়াতে 4 2 2 গুণে 4 4 7 গুণ 28 28ৰ পৰা 3 গ'লে 25 মাজতটো মিলি গৈছে 25 28ৰ পৰা 3 গ'লে 25 গতিকে আমি ইয়াক এনেদৰে ক'ব পাৰি মাজত যেহেতু আমাৰ 25 আছে এই 25ক আমি ক'ব পাৰি -3 প্লাছ 28 28 এনেদৰে ক'ব পাৰি গতিকে আমি এই মাজতটোৰ সলনি 25 ইউৰ সলনি 28 ইউ বিয়োগ 3 ইউ এটা চাই 28 ইউ জমা প্লাছ আৰু 3 ইউ হ'ল আমাৰ মাইনাছ এই দুটা কৰিব পাৰি দুই ফালৰ দুটা যি আছে এতিয়া এই দুটাৰ পৰা কমন লোৱা এই দুটাৰ পৰা 4 ইউ কমন যায় গতিকে থাকিল ইউ প্লাছ 7 আৰু এই দুটাৰ পৰা -3 কমন যায় ইউ প্লাছ 7 থাকিল ইউ প্লাছ 7 এটা কমন লোৱা ইয়াতে 4 ইউ ইয়াতে আছে -3 এইখিনি হ'ল উত্তৰ এতিয়া মান নিৰ্ণয় কৰা ইয়াতে মই কেইবাটা গণিত দিছোঁ তোমালোকক দুটামান গণিত দিছোঁ চোৱা মান নিৰ্ণয় কৰা মানে √5 ইনটু √10 √3 ইনটু √6 এই ধৰণৰ এটা গণিত আহে য'ত √3 মান দিয়া আছে 1.41 তোমালোকক √2 মান দিয়াও থাকিব পাৰে গতিকে এইফালে চোৱা √5 ইনটু 10ক আমি ক'ব পাৰি 10ক 2 ইনটু 5 তাৰমানে √5 ইনটু √2 এই যে এইটো √5 ইনটু √10 √5 ইনটু √10 মানে √5 এই √5 পূৰণ কৰিলে হ'ল 5 আৰু √2ৰ মান দিয়া আছে 1.41 গতিকে এই দুটা পূৰণ কৰিলে 7.05 হয় একেদৰে √3 ইনটু √6 মানে কি 2 ইনটু 3 মানে হ'ল 6 গতিকে √3 ৰাখি গৈছোঁ √6ৰ সলনি আমি কৈছোঁ √3 √2 এই √3 পূৰণ কৰিলে 3 আৰু √2ৰ মান 1.41 গতিকে এই দুটা পূৰণ কৰিলে 4.23 এতিয়া মই দুটা প্ৰমাণ দিছোঁ ৰিভিজন এইটো ক্লাছ 10তে আছে ৰিভিজনত এটা আহে পৰীক্ষা SSLC পৰীক্ষাত ইতিমধ্যে আহিছিল x = 1 প্লাছ √2 হ'লে দেখুওৱা যে x - 1/x হোল কিউব = 8 এটা আমাৰ কুৱেশ্যন বেংক ক্লাছ 10 কুৱেশ্যন বেংকত আছে কুৱেশ্যনটো কেইবাটাও টেষ্ট পৰীক্ষাত আহিছিল মেট্ৰিকত গতিকে মই এইটো প্ৰথমে কৰি দিছোঁ মই ধৰি লৈছোঁ ইয়াতে দিয়া আছে x = 1 প্লাছ √2 এইটোৰ মানে 1 গতিকে এইটো আমি ওলোটাই দিলোঁ
যদি আমি ব্যস্ত ভগ্নাংশ লওঁ 1/x হ'ব ইয়াৰ ব্যস্ত ভগ্নাংশ ল'লে 1/1 প্লাছ √2 অৰ্থাৎ xৰ তলত মনে মনে 1 আছে উল্টাই দিলে ওপৰত 1 তলত x ইয়াৰ তলত গোটেইখিনিৰ তলত মনে মনে 1 আছে উল্টাই দিলে ওপৰত 1 তলত 1 প্লাছ √2 এবাৰ 1 ৰ পৰা 2 বিয়োগ কৰিলে পাওঁ 1 ৰ পৰা 2 বিয়োগ কৰিলে পাওঁ x ৰ পৰা 1/x বিয়োগ এফালে এইখিনি 1 প্লাছ √2 ৰ পৰা এইখিনি হল বিয়োগ এতিয়া 1 প্লাছ √2 হল লহগু 1 প্লাছ √2 লহগু ল'লে এই 1 প্লাছ √2 পূৰণ কৰিলে 1 প্লাছ √2 হোল স্কয়াৰ মাইনাছ আছে 1 গতিকে ইয়াতে a প্লাছ b হোল স্কয়াৰ সূত্ৰ ভাঙি গ'ল a প্লাছ b হোল স্কয়াৰ সূত্ৰ a স্কয়াৰ প্লাছ 2ab প্লাছ b স্কয়াৰ ভাঙিলে এনেকুৱা হয় আৰু মাইনাছ আছে 1 মাইনাছ 1 প্লাছ 1 কেনসেল এতিয়া এই দুটাৰ পৰা সব 2 কমন যায় 2 ইয়াতেও আছে 2 ইয়াতেও আছে গতিকে 2 কমন ল'লে ইয়াৰ পৰা 2 লৈ গ'লে √2 থাকিল এই 2 ৰ পৰা 2 লৈ গ'লে কমনত 1 থাকিল গতিকে এতিয়া চোৱা ওপৰত আছে √2 প্লাছ 1 তলত 1 প্লাছ √2 এই দুটা সমান কটাকটি কৰিলে মাত্ৰ 2 থাকে ভালে গতিকে 2 যেহেতু থাকে x - 1/x আছে আমাৰ বাওফালে x - 1/x বাওফালে আৰু সোঁফালে থাকিল 2 এইফালে গুণ কৰিলে এইফালে আমি গুণ কৰি দিম গুণ কৰিলে এটা হোল কিউব এটা গুণ কৰিলে হল 8 তোমালোকে হয়তো এইফালে ক'ব পাৰা গুণ কৰি কৈ দিব পাৰা নকলেও কোনো অসুবিধা নাই আন এটা প্ৰমাণ দিছো ইম্পৰ্টেন্ট প্ৰমাণ এটা আহে মাজে মাজে পৰীক্ষাত তোমালোকৰ চাই লোৱা যে যদি x + y = x + y + z = 0 তেন্তে আমাক প্ৰমাণ কৰিব লাগে x³ + y³ + z³ = 3xyz মই এনেকুৱাকৈ যেটো আছে দিয়া আছে তেনেকৈ লৈছো বেলেগ ধৰণৰ তোমালোকে ক'ব পাৰা লেফট হ্যান্ড সাইড বুলি লিখিব পাৰা x আৰু y ৰাখি দিছো z ক সেইফালে ললে প্লাস আছিল মাইনাস হল এতিয়া দুইফালে গুণ কৰি দিছো দুইফালে গুণ কৰিলে এইফালেও গুণ হল কিউ এইফালেও গুণ এইফালে গুণ কৰিলে a³ + b³ ৰ সূত্ৰ হৈছে a³ + b³ + 3ab * a + b আৰু সেইফালে মাইনাস z³ হৈ গ'ল এতিয়া x³ আৰু y³ যেনে আছে তেনেই থাকি গ'ল প্লাস xy + 3xy হেনি থাকিল কেৱল x + y ৰ হলনি মাইনাস z এই এক নম্বৰত x + y = -z x + y ৰ হলনি এটো বহাই দিছো তোমালোকে ইয়াতে ক'ব পাৰা যে একৰ পৰা কৈ দিব পাৰা এতিয়া এবাৰ x³ y³ 3xy আৰু এটা হল z গতি 3xy z মাইনাস আৰু প্লাসে মাইনাস গতি এইফালে থাকিল -z³ এতিয়া এইটো মাইনাস আছে এইফালে গলে প্লাস হ'ব এইটো মাইনাস আছে এইফালে গলে প্লাস হ'ব গতিকে x³ + y³ এই z এইফালে আহিলে +z³ এখানে মাইনাস আছিল সেইফালে গলে +3xyz এটাই হল প্ৰমাণ এটা ইম্পৰ্টেন্ট প্ৰমাণ মাজে মাজে হাবিলি পৰীক্ষাত আহিছে আইটো প্ৰমাণ কৰা যে x³ + y³ = x + y হোল * x² - xy + y²। আমি জানো ইয়াতে দিয়া আছে x³ + y³ গতে বাও পক্ষ লৈছো মই x³ + y³ ৰ এটা সূত্ৰ আমাৰ আছে কিতাপ পাঠ্যপুথিত x + y হোল কিউব - 3xy * x + y এটা সূত্ৰ তোমালোকে মুখস্থ ৰাখিব লাগিব নহলে x + y হোল কিউবৰ পৰা ল'ব পাৰা কিন্তু এটা ডাঙৰ হ'ব এবাৰ x + y ইয়াতো আছে x + y এটা কমন লৈছো x + y x + y কিউব আছিল গতিকে এটা লৈ গলে আৰু স্কয়াৰটো থাকি গল মাইনাস x + y লৈ গৈছো গতিকে ইয়াতে 3xy থাকি গল 3xy এবাৰ x + y কমন যেটো আছে এইটো a + b হোল স্কয়াৰ হৈছে নহয় বা x + y হোল স্কয়াৰ হৈছে এই সূত্ৰটো ভাঙি দিছো x² + y² + 2xy ইয়াতে -3xy আছে এবাৰ y ফালে যি আছে তাকে থাকিল x² ইয়াতে 2xy জমা আৰু 3xy হল ৰেন দুটা জমা xy তিনিটা ৰেন xy গতিকে এটা ৰেন xy থাকিল আৰু এই y² মই এইফালে লিখি দিছো সূত্ৰৰ লগত মিলোৱাৰ কাৰণে গতিকে এইখিনি আমাৰ সহপক্ষ আছে একেলটো ৰাইট হ্যান্ড সাইড ইফালে চাই লোৱা লাগিলে বাহুপক্ষ আমি লৈছিলো গতিকে বাহুপক্ষ সমান সহপক্ষ এনে প্ৰমাণিত হৈ গ'ল এতিয়া একে প্ৰমাণ তোমালোকৰ কাৰণে এটা হোমৱৰ্ক দিছো মই ইয়াতে প্ৰমাণ কৰা যে x³ - y³ = x - y হোল * x² + xy + y² সেম ধৰণে তোমালোকে কৰিবা কেৱল ইয়াতে x³ + y³ ৰ সূত্ৰ লৈছিলো তোমালোকে x³ - y³ ৰ সূত্ৰ মাইনাসৰ সূত্ৰটো লবা হৈ যাব লৈ কমন লৈ হৈ গ'ল আচ্ছা তেতিয়াহ'লে নৱমমান শ্ৰেণীৰ কাৰণে আজিৰ ভিডিঅ'টো জৰুৰী আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছো ধন্যবাদ